পুনম আৰু কবিতাই আজি পিকনিক খাবলৈ ওলাইছে ভঙা পাহাৰত। কবিতা ক'ত যাবা? পাহাৰ ন? খানা খাবলৈ ওলাইছে ন? আমাৰ আজি ষ্টাফ পাৰ্টি আছে। ঘৰৰ সকলো পুনম, কবিতা আৰু মানুহজনী ওলাইছে। চাই থাকিব। পুনম ক'ত যাবা? কবিতা ক'ত যাবা? 2024 বছৰ দুখ হাঁহিৰে কেনেকৈ গ'ল ক'ব নোৱাৰোঁ। আজি জিয়াজুলি ভঙা পাহাৰৰ কাষত আমি নদীত সুন্দৰ প্লেচত আজি খানা খাব আহিছোঁ। সকলো আহিছোঁ। পুনম, কবিতা, মানুহজনী আহিছে আৰু লগত আমাৰ সকলো ষ্টাফ আহিছে। আজি কবিতা, পুনম লগতে এয়া মানুহজনী খানা পুৰা চলি আছে। আমাৰ বসুমতাৰীতে একদম পুৰা ঘূৰি ফুৰি আছে একদম ধুনীয়াকৈ। মানুহবোৰ খোৱা বোৱাত পুৰা লাগি আছে। এইফালে দীপদাই একদম শিলৰ ওপৰত বহি পিনি ধুনীয়াকৈ মোবাইল চাই আছে একদম সুন্দৰকৈ। পাহাৰৰ হাৱা খাই আছে। প্ৰিয়া আৰু ছিষ্টাৰ পৰা এই খাবলৈ ৰেডি কৰি আছে। বনাই মেলি আমাৰ অলৰেডি হৈছেগৈ খাবলৈ। এতিয়া আজি শৰ্মাদাও কাঁহী বিলোৱাত পূৰা ব্যস্ত হৈ আছে। খাবলৈ অলৰেডি ৰেডি কৰা হৈছে। ছাৰে বহিছেগৈ। কিন্তু বহি একদম পূৰা খাওঁ খাওঁকৈ বহি আছে আৰু। শ্ৰীমন্ত কোনে কাঁহী পাইছে, কোনে কাঁহী পোৱা নাই চাই আছে। সকলো দুখ বেদনা শেষ কৰি নতুন বছৰটো আহি আছে আৰু 2024টো বিদায় দিবৰ কাৰণে আমি সকলো আমাৰ ষ্টাফ সকলো খানা খাবলৈ আহিছে। কবিতা খাবলৈ অলৰেডি ৰেডি হৈ আছে। মোক বহিবলৈ কৈছে। আশা কৰিছোঁ আপোনালোকে সকলো অহা বছৰ নতুন বছৰটোত সুখলৈ যাওক। মানুহজনী কামত আজি পূৰা ব্যস্ত হৈ আছে। আশা কৰিছোঁ ভিডিঅ'টো চাই সকলো বন্ধু বান্ধৱী ভাল পাব। লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।